প্ৰিয় দৰ্শকসকল, চন্দশৰ আন এটা নতুন খণ্ডলৈ মই স্বপ্নম বৰুৱাই আপোনাক স্বাগতম জনাইছোঁ। আজি আমাৰ চন্দশত অতিথি জামুগুৰিহাটৰ বিশিষ্ট চিত্ৰ নাট্যকাৰ পম্পী হাজৰিকা বৰুৱা। আজি আমি পম্পী হাজৰিকা বৰুৱাৰ লগত কথা পাতিম। দেৰি নকৰোঁ, আহক অতি সোনকালে পম্পী হাজৰিকাৰ কাষলৈ যাওঁ। পম্পী, আজি অনুষ্ঠানলৈ তোমাক স্বাগতম জনাইছোঁ। বহুত বহুত ধন্যবাদ। নৱবৰ্ষৰ শুভেচ্ছা আৰু মাঘৰ উলগ জ্ঞাপন কৰিছোঁ। একদম তোমালৈও মোৰ ফালৰ পৰা সকলোলৈকে তোমাৰ পৰিয়ালবৰ্গলৈ মই মাঘ বিহুৰ উলগ তথা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ। আজি মই কিয় আহিছোঁ তুমি গম পাইছাই? গম পাইছোঁ। কাৰণ তোমাৰ এটা খুব ভাল খবৰ। অৱশেষত ছুটি ছবিখনে কেইবাটাও পুৰস্কাৰ পাবলৈ তোমালোকে সক্ষম হ'লা। আজি সেই বিষয়ে কথা পাতিম। মই কোৱাৰ আগতেই তুমি সম্পৰ্কে তুমি অকণমান বুজাই পেলাই কৈ দিয়া, ক'ত ক'ত তোমালোকে কি কি পালা, ক'লে ক'লে অৱশেষতখন পঠালা, কি কি প্লেটফৰ্মত পঠালা, সবিশেষকে প্ৰথমতে এখন কোৱা। অৱশেষতখন হৈছে মোৰ এখন ছুটি ছবি, মোৰ কাহিনী চিত্ৰনাট্যৰ এখন ছুটি ছবি। আৰু এই অৱশেষতখন ছুটি ছবিখনে এটা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল গ্ল'বেল ইণ্ডি চিনে এৱাৰ্ড তাত 4টাকৈ পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। বেষ্ট ডাইৰেক্টৰ, বেষ্ট ষ্টৰী, বেষ্ট এক্ট্ৰেছ আৰু বেষ্ট চাইল্ড এক্ট্ৰেছ 4টাকৈ বুটলিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি নিৰি 9 ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল তাত ছেকেণ্ড বেষ্ট ছুটি ছবি হিচাপে আমি পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছোঁ। আৰু বাকী মুঠ আমি টোটেল 13খন প্লেটফৰ্মলৈ পঠিয়াইছিলোঁ। এতিয়া 13খনৰ বাকী এই দুটাটো ৰিজাল্ট পালোৱে, বাকী কেইটা আমি নিশ্চয় এটা ভাল ফলাফল পাম বুলি আমি মনত আশা পুহি ৰাখিছোঁ। 13খনলৈ পঠালা, তাৰে দুটাৰ ৰিজাল্ট ওলালে। প্ৰথমটোত যিটো গ্ল'বেল ইণ্ডি চিনে এৱাৰ্ডত তাত 4টা পালা, আৰু যিটো হায়দৰাবাদত হৈছিলে সেইটো বেংগলোৰত হৈছিলে, আৰু এইটো নিৰি 9 হায়দৰাবাদত হৈছিলে। তাৰ সেইটোত কেইটা পালা? সেইটোত ছেকেণ্ড বেষ্ট ফিল্ম ছুটি ছবি হিচাপে পাইছোঁ। ছেকেণ্ড বেষ্ট ফিল্ম ছুটি ছবি, শ্বৰ্ট ফিল্ম। ঠিক আছে, বঢ়িয়া। যেতিয়া নতুনকৈ খবৰটো আহিলে প্ৰথমতে কোনে ক'লে তোমাক? প্ৰথমতে আচলতে প্ৰডিউচাৰলৈ খবৰটো আহিছে। প্ৰডিউচাৰ হৈছে আমাৰ গীতিমা প্ৰাঞ্জল মুদৈ। তেখেতে খবৰটো দিছে। ৰাতিপুৱা সময়তে তেওঁ মোক মেছেজ কৰিছে। মেছেজ কৰাৰ লগে লগে ইমান উৎফুল্লিত হৈছোঁ। মই বাৰে বাৰে মেছেজটো চাইছোঁ, কি মানে হয় নে নহয়, যদিও চকুৰ আগত মেছেজটো দেখিছোঁ তথাপিতো মানে হয় নে নহয় বাৰে বাৰে মেছেজটো চাবলগীয়া হৈছে। লগে লগে তেখেতক ফোন কৰিছোঁ, দাদা বোলো হয়নে এইটো? তেতিয়া কৈছে নিশ্চয় পম্পী, আমি পাইছোঁ। আৰু সেইটো এটা ভাষাৰে বুজাব নোৱাৰা অনুভৱ আৰু সেই মুহূৰ্তখিনি খুব আনন্দ ফূৰ্তি, খুব আনন্দ, মানে বিৰাট এটা আনন্দ। আৰু মোৰ এটা সপোন, যিটো সপোন মনত যেতিয়া খবৰটো যে পালা, তুমি ফোন কৰিলা যে তোমালোকে ইমানকেইটা এৱাৰ্ড পাইছো, প্ৰথম তুমি ঘৰত কাক জনাইছা? মোৰ হাজবেণ্ডক চিঞৰি পেলাই। ওচৰত তেখেত আছিলে, তেখেতক যেতিয়া মই ক'লো যে এনেকুৱা এৱাৰ্ডটো আহিছে বুলি, আচলতে তেওঁ মোক কি বুলি ক'ম আৰু, তেওঁ উইচ কৰিছে। লগতে তেওঁ মোক কৈছে যে তোমাৰ সপোনটো পূৰণ হ'ল। নিশ্চয় নিশ্চয়। আৰু লগতে এই সুযোগতে আমিও তোমাক, গোটেই তোমালোকৰ টিমটোকে আন্তৰিক অভিনন্দন জনাইছোঁ। ধন্যবাদ। এতিয়া আমি আহোঁ অৱশেষতখনত, যিহেতু চিত্ৰনাট্য তোমাৰ, আৰু এই অৱশেষতখনত কাহিনীটো, কাৰণ আমি সেই কাহিনীটো কি আছে, কাহিনীটোৰ আধাৰ কি, সেই সম্পৰ্কে অকণমান জানি। কাহিনীটো এটা স্পৰ্শকাতৰ বিষয় আচলতে। এইটো আমাৰ সমাজত ঘটি থকা কাহিনী, যিটো ৰিয়েলিষ্টিক কাহিনী বুলি কওঁ, সেই কাহিনীবোৰ লৈয়ে আচলতে আমি আলম লৈয়ে কাহিনীটো দৰ্শকৰ মাজলৈ আগবঢ়াইছিলোঁ। আৰু এই কাহিনীটো আচলতে মানে মেইন যদি থিমটো বুলি কওঁ, তাত মেইন থিম এটা মই লৈ পেলাই এটা মনত সেইটো লিখিছিলোঁ। সেইটো হৈছে, নাৰী যদি দুৰ্গা ৰূপী অসুৰ বিনাশিনী, তেন্তে কিয় হয় নাৰী মহিষাসুৰৰ কামনাৰ বলি। খুব সুন্দৰ। এইটো থিম লৈছিলোঁ। তাতে এজনী কণমানি ছোৱালীৰ সেই ফুলকুমলীয়া বয়সৰ যিটো মনৰ ভাৱ, সেয়াও প্ৰকাশ পাইছে। সেই কণমানি ছোৱালীজনীৰ কাৰণে মাকে কৰা কষ্টখিনি, ষ্ট্ৰাগলখিনি যিখিনি থাকে এজনী মাকৰ, এখন একেবাৰে অত্যন্ত দুখীয়া ঘৰৰ ছোৱালী, সেইখন ঘৰ আছিলে, আৰু দেউতাকৰ কষ্টবোৰ, সেই গোটেই বস্তুটো ফুটাই তুলি আচলতে মই কাহিনীভাগ আগবঢ়াইছিলোঁ। খুব সুন্দৰ। মানে মই আধাৰটো শুনিয়ে গম পাইছোঁ,
গোটেই বিষয়বস্তুটো বাস্তৱসন্মত বাস্তৱসন্মত আৰু নাৰীক কেন্দ্ৰ কৰি পেলাই তুমি লিখা হয় নাৰী কেনেকৈ সমাজত বিভিন্ন নিৰ্যাতনৰ সন্মুখীন হয় মানসিক নিৰ্যাতন শাৰীৰিক নিৰ্যাতন যৌন নিৰ্যাতন আৰু গোটেইসমূহ তুমি সেই ছবিখনত ফুটাই তুলিবলৈ সক্ষম হৈছে যাৰ কাৰণে কেইবাটাও পুৰস্কাৰো পাবলৈ সক্ষম হৈছে আৰু এটা কথা নাৰী বুলি কওঁতে মই আৰু এটা কথা সুধো তুমি যিহেতু নাৰী কেন্দ্ৰিকে এই ছবিখন লিখিছা নাৰী এতিয়াও সমাজত যিমানেই আমি নকওঁ কিয় যে নাৰী নিৰাপদ নাৰী স্বাধীনভাৱে ঘূৰা ফুৰা কৰি থাকিব পাৰে তুমি ভাবানে যে আজিৰ সমাজত নাৰী নিৰাপদ আচলতে নিৰাপদ এই বস্তুটো বহুত ক্ষেত্ৰত নিজৰ ওপৰতো ডিপেণ্ড কৰে দেই আৰু মই পুৰুষ নাৰী বুলি একো বিভেদ নাৰাখো সমাজখনত চলিবলৈ হলে এনেকুৱা নহয় যে পুৰুষেহে কৰিব পাৰে নাৰীয়েহে কৰিব পাৰে মনত দৃঢ়তা থাকিলে আত্মবিশ্বাস থাকিলে পুৰুষৰ সমানো কাম নাৰীয়ে আজিকালি কৰিব পাৰে নিশ্চয় কৰি দেখুৱাইছে আগৰ দিনৰ বান্ধোনটো আছিলে যে নাৰী ওলাই যাব নালাগে তলে যাব নালাগে এনেকুৱা ধৰণৰ আছিলে কিন্তু নিজৰ যদি আত্মবিশ্বাস থাকে এজন পুৰুষৰ সমান এগৰাকী নাৰীও আগবাঢ়ি যাব পাৰে একেবাৰে সঁচা কথা মানে কামত কোনো ব্যৱধান নাই তাৰমানে সেইটো লিংগ ব্যৱধান আমি যিটো কওঁ নাৰীয়ে এইটো কাম কৰিব নোৱাৰে পুৰুষে সেইটো কাম কৰিব পাৰিব সেইটোতো একেবাৰে নাই কিন্তু ঘটনাটো হ'ল কি এতিয়াও কিন্তু এছাম মানুহে একাংশ মানুহে সমাজত নাৰীক কিন্তু এতিয়াও কামুক দৃষ্টিৰে সেইটো আমি নুই কৰিব নোৱাৰো যাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ঘটনা ঘটি আছে এবিধ নিকৃষ্ট মানসিকতাৰ মানুহে এতিয়াও কামুক দৃষ্টিৰে নাৰীক চাই পেলাই বিভিন্ন ধৰ্ষণলৈকে যোৱা নাই জানো যিটো সমাজত একেবাৰে অশনি সংকেত বা হ'ব নালাগে আৰু তেনেকুৱা এটা আধাৰ লৈ পেলাই তুমি গোটেই কাহিনীভাগ প্ৰস্তুত কৰিছা তুলি ধৰিছা সমাজৰ আগত আৰু এইখিনিতে তোমাক মই এটা কথা কওঁ এই যে ক'লা যে কামুক দৃষ্টিৰে এছাম মানুহে চাই যাৰ দৃষ্টিকোণ সেইটো তাক তুমি নুই কৰিব নোৱাৰা তাক তুমি যিমান শিক্ষা দিলেও যদি তেওঁৰ দৃষ্টিকোণ সেইটোৱে থাকে নহয় তেতিয়াহ'লে সেইজন পুৰুষ বুলিয়ে কওঁ বা যি মানুহ এছাম মানুহ সেই মানুহক তুমি কেতিয়াও আঁতৰাই আনিব নোৱাৰা সেইটো তেওঁৰ দৃষ্টিকোণে সেইটো আৰু যি চাম মানুহে সেই দৃষ্টিকোণৰ পৰা আঁতৰি গুচি গৈছে তেওঁলোকে আচলতে উচ্চ শিখৰত আগবাঢ়ি গৈছে একেবাৰে আৰু যিটো হ'ব নালাগে মানে নাৰী মহিলাই হওক বা কন্যাই হওক আমি সদায় তেখেতসকলক কি এটা সন্মানৰ দৃষ্টিৰে তেওঁলোকক চাব লাগে সদায় সন্মানীয় নকয় জানো সৃষ্টিৰ মূল আধাৰটোৱে হ'ল নাৰী ঠিক আছে আমাৰ কথাখিনি অকণমান বেলেগ এটা প্ৰসংগলৈ গুচি গৈছে যিয়ে নহওক আমি এতিয়া আকৌ চিনেমাৰ প্ৰসংগলৈ আহিম বাৰু কাৰণ তুমি মোৰ খুব ভাল বান্ধৱী বাল্য বান্ধৱী আমি একেলগে সৰুৰ পৰা খেলা ধূলা কৰি পেলাই ডাঙৰ হৈছো একেলগে পঢ়িছো আৰু আজি মোৰ খুব ভাল লাগিছে মোৰ নিজৰ বান্ধৱীৰ লগত এনেকে বহি পেলাই আমি কথা পাতিছো বা তোমাৰ সফলতাত আজি আমি আনন্দ কৰিব পাৰিছো মোৰ খুব ভাল লাগিছে পম্পী বৰুৱা এতিয়া বৰুৱা আগতে পম্পী হাজৰিকা এতিয়া পম্পী হাজৰিকা বৰুৱা হলা যেতিয়া আমি একেলগে পঢ়িছিলো তেতিয়া পম্পী হাজৰিকা এদিন নিউজ ৰিডিং আৰু এংকৰ কৰিব বিচৰা ছোৱালীজনী মাছ কম কৰা ছোৱালীজনী কিয় নাট্যকাৰ হ'ল হাতত কিয় কলম ধৰি তুলিলে সেই গোটেই কাহিনীটো আৰম্ভণিৰ পৰা মোক আজি ক'ব লাগিব দৰ্শকে জনাকে ক'ব লাগিব কোৱা ঠিক আছে সেইখনো এখন নাটকৰ নিচিনা আচলতে মোৰ জীৱনটো এটা নাটকৰ নিচিনাই এটা গতি কৰিলে মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি PGDCA কৰিলো তাৰপিছত PGDCAৰ পিছত মোৰ আচলতে সৰুৰ পৰা খুব দুৰ্বাৰ হেঁপাহ আছিলে মই কিবা এটা নিজাকে কৰিম আৰু এই ক্ষেত্ৰত মোৰ ঘৰখনে অত্যন্ত উৎসাহ জন্মাইছিলে মোৰ মা দেউতা দাদা সকলোৱে তাৰপাছত মই গুৱাহাটীত পঢ়িবলৈ গ'লো মাছ কমিউনিকেশ্যন আৰু সেইটো এটা মোৰ আশাও আছিলে মাছ কমিউনিকেশ্যন পঢ়াটো এংকৰ হোৱাৰ এটা মন আছিলে টিভিত মানে বাতৰি পঢ়াৰ এটা মনত এটা আশাও আছিলে তেতিয়া মা দেউতাই পঢ়ালে দেউতাই খুব কষ্ট কৰি পঢ়াইছে পঢ়াই পেলাই যেতিয়া মই পঢ়িলো পাছ কৰিলো সুন্দৰকৈ পাছ কৰাৰ পাছত সেই গতিটো আচলতে মোৰ এনেকুৱা আছিলে যে ভাল এখন চাৰ্টিফিকেট লৈ যদি মই পাছ কৰো তেতিয়াহ'লে যেন মোৰ সন্মুখতে চাকৰিটো মোৰ মেণ্টেলিটি সেইটো আছিলে যে মই চাৰ্টিফিকেটখন দেখুৱালেই মই চাকৰিটো পাম বুলি আছিলে তাৰ পাছত যেতিয়া মই ভালদৰে পাছ কৰিলো কৰাৰ পাছতে মোৰ বাইদেউ ঘৰত থাকি মই পঢ়িছিলো আৰু মাছকম পঢ়িছিলা বাইদেউ ঘৰত থাকি পঢ়িছিলো আৰু সেইটো এটা পৰিৱেশ আসাম স্কুল অফ জাৰ্নেলিজিম তাতে পঢ়িছিলো আৰু এটা কথা মানুহে আচলতে ঘৰখনৰ পৰিৱেশ বুলি কয় নহয় মই মোৰ ঘৰখনত এটা ধুনীয়া সুন্দৰ পৰিৱেশত মই ডাঙৰ হৈছিলো মা দেউতাই মোক ভাল শিক্ষা দি পেলাই ডাঙৰ কৰিলে তাৰ পাছত যেতিয়া ডাঙৰ হৈ আহিলো যেতিয়া মই বাহিৰত পঢ়িবলৈও গ'লো
তেতিয়া সেই বাইদেউৰ ঘৰত যে থাকিলো তাতো কিন্তু এটা পঢ়াৰ পৰিৱেশেই পাইছিলো ভিন্ন কিতাপৰ লগত জড়িত বাইদেউৰ ষ্ট্ৰিকনেছটোও আছিলে সেই কেয়াৰখিনি ভালদৰে আছিলে দেই আৰু সেইকাৰণে চাগে মই কিবা এটা কৰিবলৈ সক্ষম হলো আৰু এই তুমি যে ক'লা গতিটো কেনেকে গ'ল বুলি মাছ কমিউনিকেশ্যন পাছ কৰাৰ পাছত আচলতে মই চাকৰিৰ কাৰণে বায়'ডাটা দি ফুৰিছিলো চেনেলবিলাকত গুৱাহাটীত মই ভাবিছিলো যে চেনেলত বায়'ডাটাখন দেখুৱালে মোৰ চাকৰিটো হ'ব তেনেকে গৈ গৈ চাকৰি যেতিয়া ইটো চেনেলত নাই হোৱা সিটো চেনেলত নাই হোৱা তেতিয়া এদিন মই তেতিয়া ৰেঙনিৰ তেতিয়া তোমাৰ মাছ কম কমপ্লিট হৈ গ'ল মাছ কম কমপ্লিট হৈ যোৱাৰ পিছত তুমি চেনেল চাকৰিৰ কাৰণে মানে চাকৰি বিচাৰি ঘূৰি ফুৰিছা আৰু মই তাৰ পাছতে মই ভাবিছো যে চাকৰিটোতো পাবই লাগিব আৰু তেতিয়া মানে সেই চেনেলত ঘূৰি থাকোতে তেতিয়া প্ৰথম ৰেঙনি যি আছিলে মানে একদম জন্ম ৰেঙনিৰ সময়খিনি তাতে মই তেতিয়া জোনাক চেনেল আছিলে দেই তাতে গ'লো গৈ পেলাই বায়'ডাটাখন দিওঁতে তেওঁলোকৰ এণ্টাৰটেইনমেণ্ট চেনেলটোত যিটো আছিলে তেতিয়া মোৰ যিহেতু এংকৰিং আছিলেই তেতিয়া মই ভাবিছো যে চেনেলৰ এণ্টাৰটেইনমেণ্ট চেনেলত এংকৰিঙৰ প্ৰয়োজন হয় তাত এখন মই বায়'ডাটা দি চাওঁ বুলি আহিলো আৰু সেইখন বায়'ডাটা হৈছিলে মোৰ শেষবাৰৰ বায়'ডাটা কাৰণ মই বাৰে বাৰে বায়'ডাটাখন দেখুৱাই যে ঘূৰি ফুৰিছিলো অলপ মনটো অকণমান কোনোবা সময়ত যে চাকৰি নাপালে ভাগিও পৰে ন অকণমান মানে ভাগি আহিছিলে আৰু যে মই আকৌ বেলেগ কিবা এটা পঢ়িব লাগিব যিটোৰ কাৰণে মই চাকৰি এটা ল'ব লাগিব কিমান ঘূৰি থাকিম চাকৰি বিচাৰি ক'তো হোৱাও নাই তেনেকুৱা হৈছিলে তাৰপিছত সেই বায়'ডাটাখন দিওঁতে মানে তেতিয়া তাৰে লাকিলি সেই ৰিচেপশ্যনিষ্টজনী গৰাকীও মানে তেখেতৰ কি মন গ'ল জানো তেখেতে ক'লে যে ইমানখিনি বায়'ডাটা দেখিছো দেই মই তাত দমাই থোৱা বায়'ডাটা ল'ৰা ছোৱালীয়ে দিয়া দেখিছো তাৰ মাজত মোৰ বায়'ডাটাখন দিওঁতে মই ভাবিছো মোৰখন কেতিয়া পাবগে সেইটো কোন চেনেলত সেইটো ৰেঙনি প্ৰথম ৰেঙনি যেতিয়া আছিলে তাতে মানে তেতিয়া জোনাক চেনেল হিচাপে আছিলে আৰু তাৰপাছতে যেতিয়া মই ভাবিছিলো মানে মই ভাবিছো যে সেই বায়'ডাটাখনত মোৰ নম্বৰটো কেতিয়া পৰিব কাৰণ মোৰখন আকৌ তলত সুমুৱাই দিলে ইমানখিনি বায়'ডাটাৰ ভিতৰত তলত যেতিয়া পৰিছে মই ভাবিলো মোৰ তাৰমানে বায়'ডাটাখন দিবলৈ যাওঁতেই তুমি দেখিছা বায়'ডাটা অলৰেডি ইমানখিনি আছে তোমাৰখন একবাৰ তলত সোমাই দিলে মই ভাবিছো যে মোৰ কেতিয়া পৰিবগে বায়'ডাটাখন এইবাৰো নহ'ল মানে তেতিয়া ৰিচেপশ্যনিষ্ট গৰাকীয়ে ক'লে যে তুমি এংকৰিং যেহেতু চালে তেখেতে চাই পেলাই ক'লে তুমি এংকৰিঙৰ ৰ'বাচোন আমাৰ ইয়াতো ইণ্টাৰভিউ লৈ থাকে এবাৰ দিয়াচোন তেখেতৰ বা কি মন গ'ল কাৰণ সেইদিনাখন মই খুব ভাগৰি জুগৰি গৈছিলো অকণমান মনটোত হতাশা এটা আহিছিলে আৰু ঘূৰি সেই 2:30 বজাত গৈ পেলাই যে তাত পাইছিলোগে মানুহগৰাকী মানে মই এনেকুৱা মোৰ ভোকে পিয়াহে মানুহজনী অৱস্থা নাইকিয়া হৈছিলে কিবা চাগে দৰদ হ'ল নেকি মানুহজনৰো তাৰপিছতে গৈ পেলাই দি পেলাই মস্ত হল এটা সোমোৱাই নিলে তাত 4জন পুৰুষ আছিলে এতিয়া নাম জনা চবেই চিনি পায় অচিন্ত শংকৰ তেখেত আছিলে অহিৰ ভৈৰৱ দা তেখেত আমাৰ মাজত এতিয়া নাই আৰু কুশল গগৈ আৰু ৰূপক গগৈ তেওঁলোক আছিলে থাকি তাৰপিছতে মোক সোমোৱাই নিলে ক'লে যে এনেকৈ বায়'ডাটা এখন লৈ পেলাই আহিছে আহোঁতে তেতিয়া ৰাজেশ ভূঞাহঁত কিন্তু ৰাজদাহঁত আছে মানে বেলেগ এটা ৰুমত আছে আৰু মোৰ চতিয়াৰ পৰিচিত মনোজ দা তেখেতো আছে কিন্তু মই গৈছো বুলি নাজানে দেই তাৰপিছতে যেতিয়া বায়'ডাটাখন তেওঁলোকে চাই পেলাই মোক ক'লে যে ক'ৰ পৰা পাছ কৰিছা কি কথা গোটেইখিনি পঢ়া শুনা গোটেইখিনি সুধিলে যে তুমি স্ক্ৰিপ্ট লিখিব জানানে বুলি সুধিলে মানে তোমাক ভাইভা ল'লে এনেই সুধিলে সেইদিনাখন স্ক্ৰিপ্ট লিখিব জানা মই নাজানো বুলি কিন্তু শব্দটো কোৱা নাছিলো তুমি বায়'ডাটাখন দিছিলা হেৰিয়াৰ কাৰণে এংকৰিঙৰ কাৰণে দিছিলো আৰু তেতিয়া তেওঁলোকে মাতি নিলে যিহেতু তেওঁলোকে মাতি নি পেলাই মোক ক'লে যে হেৰি কৰা স্ক্ৰিপ্ট ৰাইটিং জানা মই কিন্তু নাজানো শব্দটো নকলো সেইদিনাখন মই ক'লো যে মোক দেখুৱাই দিলে মই পাৰিম বুলি ক'লো নাজানো শব্দটো মই নকৈছিলো দেই দেখুৱাই দিলে পাৰিম তেতিয়া তেওঁলোকে ক'লে ঠিক আছে এটা কাম কৰা তেতিয়াহ'লে তোমাক এটা মই টপিক দিওঁ সৰু 2 লাইন এটা ক'লে যে ল'ৰা এটা ছোৱালী এজনী দুইটাই পচন্দ কৰে আৰু তেওঁলোক দুই ঘৰতে মানে সম্পৰ্কটো একচেপ্ট নকৰে তো তুমি কাহিনীটো কেনেদৰে বহলাই নিবা এনেকে বুলি ক'লে মোৰটো একদমেই সেইটো তুমি লগে লগে ক'বলৈ দিলে তেওঁলোকে ক'বলৈ দিয়া নাই তেওঁলোকে ক'লে যে এই কাহিনীটো এইটো তুমি কাইলে লিখি আনিবা 9:30 বজাত তুমি আহি অফিচ পাবহি লাগিব আৰু কাহিনীটো তুমি লিখি আনিবা বুলি ক'লে থিমটো আধাৰটো তোমাক দি দিলে তেওঁলোকে এতিয়া কথা হ'ল স্ক্ৰিপ্ট লিখিব মই দেখুৱাই দিলে পাৰিম বুলি ক'লো তেওঁলোকে মোক এটা আধাৰ দিলে কেতিয়াও মই কলম ধৰি পেলাই পোৱা নাই স্ক্ৰিপ্টৰ নামত যোৱা নাই মই তেতিয়া মই আহি লৈ পেলাই মই বোলো কেনেকে কি কৰো এতিয়াতো মই কৰিবলগীয়া মই না স্ক্ৰিপ্টৰ কিবা যে লিখে লোকেশ্যন এইবিলাক দে নাইট এইবোৰ যে লিখিব লাগে মই একো নাজানো আৰু যে কি হিচাপতনো কেনেকে লিখে সেইটোও নাজানো তাৰপিছত অকণমান মনত এটা দুখ লৈ পেলাই আকৌ ঘৰলৈ আহিলো মানে আহোতে ৰাস্তাটো তুমি ভাবি আহি আছা যে স্ক্ৰিপ্ট কেনেকে লিখে কি তাত সোমাব লাগিব তেতিয়াও ভাবিলো চাগে নোৱাৰিম নেকি কাইলে মানে যোৱা নহব আৰু সেইটো ভাবিলো দেই
তথাপিতো আহি লৈ পেলাই মানে বাইদেউৰ ঘৰত আছো আবেলি সময়ত ভিনদেউ সন্ধিয়া সময়ত আহিলে মই ভাগিনীটোৰ লগত টিভি চাই আছিলো টিভি চাওঁতে ভিনদেউ জানে মই যে হেৰিৰ কাৰণে গৈ আছো ইণ্টাৰভিউৰ কাৰণে গৈ আছো আৰু ভিনদেউ বিৰাট উৎসাহ দিয়ে এইবিলাক কামৰ কাৰণে তো ভিনদেউ মোক আহি পেলাই ক'লে পপি হেৰি মোৰ ঘৰত মতা নাম পপি পপি ইণ্টাৰভিউ দিলা এনেকে বুলি ক'লে আজি ক'ত গ'লা এনেকে সুধিলে তো মই গ'লো এনেকে ইণ্টাৰভিউৰ কাৰণে মাতিলে আজি মাতি পেলাই মোক এটা স্ক্ৰিপ্ট দিলে তাৰপিছত কৈছে তুমি ইয়াত কি কৰি আছা মানে মই ভাগিনীটোৰ লগত টিভিয়ে চাই আছিলো মোক ক'লে তুমি ইয়াত কি কৰি আছা তুমি নিলিখো বুলি খাটাং হৈ গ'লা আৰু যে নোৱাৰিম মই আচলতে সেই বস্তুটো যে নাই পৰাটো নিলিখো বুলি খাটাং হোৱা নাই কিন্তু তাৰ সেই স্ক্ৰিপ্টখনৰ কামটোলৈ মই যাবলৈ সাহ হোৱা নাই আচলতে কাৰণ মই একেবাৰে সেইটোৰ প্ৰতি জ্ঞান নথকা নহয় তো সেইটো কাৰণে মই যাবলৈ সাহ হোৱা নাই তেতিয়া ভিনদেউৱে মোক ক'লে তুমি ইয়াত কি কৰি আছা তাৰপিছত মোৰ শব্দ নাই তেখেতক ক'বৰ কাৰণে তেতিয়া ভিনদেউৱে ক'লে যে যদি কিবা এটা জীৱনত কৰিম বুলি ভাবিছা সেইটোৰ প্ৰতি অকণমান ধ্যান দিবলৈ শিকা কিন্তু এষাৰ কথাই ক'লে দেই এষাৰ কথাই ক'লে আৰু সেই কথাষাৰে অত্যন্ত গাত লাগিলে চিধা মই একো নকলো আৰু নিজৰ পঢ়া টেবুলখনলৈ গ'লো গৈ লৈ লিখিবলৈ আৰম্ভ কৰিলো সেই যে লিখিলো মোৰ নিজৰ মতে মই লিখি গ'লো কাহিনীটো সাধাৰণতে কি হয় কি ল'ৰা এটাই ছোৱালী এজনীক পচন্দ কৰিলে তাৰপিছত সিহঁত দুটাৰ মাজৰ কথোপকথনখিনি অকণমান দিলো আৰু যিহেতু তেওঁলোকে কৈছিলে যে ঘৰখনৰ অমতত আছিলে সেই অমতত বস্তুটোৰ পৰা ল'ৰা ছোৱালী হালৰ কি কথা হ'ব পাৰে মই কল্পনা এটা কৰি ললো তাৰপিছত মাক দেউতাকৰ কথাখিনি আনিলো ল'ৰা ফালৰ ছোৱালী ফালৰ মাক দেউতাকৰ কথাখিনি আনিলো ছোৱালীজনীৰ মাকে ছোৱালীজনীক কি ক'ব পাৰে ছোৱালীজনীয়ে তাৰ প্ৰত্যুত্তৰত কি ক'ব পাৰে সেই কথাখিনি মই ধুনীয়াকে লিখি পেলাই লৈ গ'লো লৈ গৈ পেলাই তেওঁলোকক দেখুৱাই সেইদিনাখনে প্ৰথম আৰু সেইদিনাখনেই দেই ছেকেণ্ড ডে স্ক্ৰিপ্ট লিখাৰ তোমাৰ প্ৰথম সেইটো মোৰ দৃশ্যটো এতিয়াও মানে চকুৰ আগত ভাহি থাকে প্ৰথম আৰম্ভণিটো আৰু মোৰ সদায় সেই দৃশ্যটো মোৰ মনলৈ আহে আৰু সেইদিনাখন আৰম্ভণি কৰাৰ পাছত সেই পিছদিনাখন গৈছো 9:30 যে যাব গৈ পাই পাবলৈ ক'লে কেই পেজ মান লিখিলা মই 2.5 পেজ মান লিখিছো আৰু কাহিনীটো ধুনীয়াকে পিছলে সামৰণি এটাও মাৰি পেলাই লৈ গৈছিলো আৰু তেওঁলোকে সেইখিনিয়ে চাম বুলি কৈছিলে যিহেতু তো পিছদিনাখন 9:30 মাতিছেতো মই 9:15 গৈ অফিচ পাই গলো 15 মিনিট আগত তেতিয়া মানে তাৰ পাছতে গৈ পেলাই পালোগে গৈ পাই তেওঁলোক তেতিয়ালৈকে অহা নাই 9:30লৈকে মই ভাবিছো নাই অহা তেওঁলোক অকণমান লাহে ধীৰে আহিছে আৰু আহোঁতে মই মোক খাৰা হোৱা দেখি মানে মোক খালি কৈছে গুড মৰ্ণিং এনেকে ক'লে তাৰপিছত তেওঁলোক 4জন সোমোৱাৰ পিছত মই গৈ পেলাই মোৰ হেৰিখন দেখুৱাই তেওঁলোকে ইজনে সিজনে গোটেইখিনি চাই পেলাই তাৰপিছতে মোক কৈছে হেৰি কাইলৈৰ পৰা ইণ্টাৰ্ণশ্বিপ কৰিবা বুলি সুধিলে লগে লগে চালে তেতিয়া কৈছে কাইলৈৰ পৰা ইণ্টাৰ্ণশ্বিপ কৰিবা এনেকে ক'লে মই বোলো হ'ব এনেকে বুলি কৈছো দেই কাৰণ মোৰ সেই মানুহকেইজনৰ ওচৰত মই একেবাৰে সৰু তেতিয়া আৰু কিমান চন সেইটো 2011 লাষ্টৰ ফালৰ মানে 2011 চনৰ শেষৰ ফালৰ ঘটনা আৰু তাৰ পাছতে তেতিয়া মই ক'লে যে হেৰি কৰিবা তুমি আহিবা এনেকে বুলি কৈছে তাৰপিছত মই বোলো ঠিক আছে হ'ব বুলি ক'লো সেই যে আৰম্ভণি হ'ল তেতিয়াৰ পৰা আৰম্ভণি গতি এতিয়ালৈকে কিন্তু হৈয়ে আছে সেই 11 চনত যে শেষৰ ফালে যে স্ক্ৰিপ্টটো যে লিখিলা তেতিয়াৰ পৰা 2026 চনৰ আজি জানুৱাৰী মাহৰ কন্টিনিউ হৈ আছে 17 তাৰিখলৈকে কন্টিনিউ কৰি আছে মানে এটা যুগৰ বেছি হ'ল এতিয়া 26 চন 2026 চন মানে 2011 তে আৰম্ভ কৰিছিলা প্ৰায় 14 বছৰ সম্পূৰ্ণভাৱে এটা যুগ পাৰ কৰিলা এতিয়ালৈকে কন্টিনিউ হৈ আছে মই ৰৈ থাকিব লগা কিন্তু হোৱা নাই দেই তাৰ ভিতৰত মোৰ ময়ো চেঞ্জ হলো মই সাংসাৰিক হলো মই এগৰাকী মাতৃ হলো কাৰোবাৰ পত্নী হলো কাৰোবাৰ বোৱাৰী হলো কিন্তু মোৰ গতিটো কিন্তু বন্ধ নহল সেই কলম এতিয়াও থমকি ৰোৱা নাই আৰু অনাগত দিনতো কেতিয়াও যাতে থমকি নৰয় তাকে চেষ্টা কৰিছো তাকে বঢ়িয়া এই সুদীৰ্ঘ সময়ৰ তোমাৰ এইটো অভিজ্ঞতাৰে কাৰণ সুদীৰ্ঘ তুমি কিমান এতিয়ালৈকে তোমাৰ যদি মনত আছে কিমানখনমান তুমি স্ক্ৰিপ্ট এতিয়ালৈকে লিখি উলিয়ালা অলমোষ্ট চাগে 30খনৰ ওচৰা-ওচৰি হৈ যাব দেই প্ৰায় 30খন ওচৰা-ওচৰি হ'ব কাৰণ মই বহুকেইটা চেনেলত এতিয়া কৰিছোতো সৰু সুৰাকে আৰু ইউটিউবৰ কামখিনি যথেষ্ট কৰিছো তুমি চাকৰি কৰিছিলা নহয় চাকৰি তাতে তেতিয়া পৰা চাকৰি আৰু ইণ্টাৰ্ণশ্বিপ যে কৰিলো তেতিয়া তেওঁলোকে মোক একমাহ ইণ্টাৰ্ণশ্বিপ দিয়ালেতো তো তাৰ পাছৰ পৰা কণ্টিনিউ চাকৰি কৰিলো 2015 লৈকে তাৰপিছত 2015ত মোৰ কি চেনেলত কৰিলা চাকৰি মই ৰেঙনিতে কৰিলো তেতিয়া আৰু তাৰ পাছত চাকৰি 2015ত মোৰ বিবাহ সূত্ৰে মই যেতিয়া গুচি আহিব লগা হ'ল তাৰ পাছৰ পৰা মই ফ্ৰিল্যান্স কৰিবলৈ ললো এই তুমি যে 2011 চনতে লিখিলা তেতিয়াৰ পৰা এতিয়ালৈকে কেৱল ধাৰাবাহিকৰ কাৰণে লিখি আছা নে ধাৰাবাহিকৰ কাৰণে লিখি আছো আৰু এতিয়া তোমাৰ
হেৰি কৰি আছো এতিয়া যিহেতু এই ইউটিউবৰ শ্বৰ্ট ষ্টৰিবোৰ আহে আৰু ডিডি অসমৰ ষ্টৰিবোৰ তেনেকুৱা ধাৰাবাহিকে সেইখিনি কামেই কৰি আছো আৰু ছুটি ছবি বুলি ক'লে মোৰ এখন আৰু এখন ৰিচেণ্টলি এখন হেৰি হোৱা নাই মায়াদা অডিশ্যন বুলি এই যিখনে এইবাৰ কেইবাটাও পুৰস্কাৰ পাবলৈ সক্ষম হ'ল অৱশেষত এইখন তোমাৰ প্ৰথম ছুটি ছবি প্ৰথম লিখিছা ন এখন আৰম্ভ কেতিয়া কৰিছিলা আমি 2004 ৰ জুন মাহত কৰিছো জুনত 2024 চনৰ জুনত কৰিছিলো আৰু শেষ কেতিয়া কৰিলা আমাৰ বেছি দিনৰ হোৱা নাই খুব বেছি আমি এসপ্তাহত কামটো শেষ কৰি দিছিলো এসপ্তাহ লৈছো এসপ্তাহত শেষ কৰি পেলাই আমি দৃশ্যগ্ৰহণ বিলাক আমাৰ ইয়াতে আছিলে জামুগুৰি এইখিনিতে আছিলে আৰু তাত যিখিনি কলা কৌশলী আছিলে অভিনেতা অভিনেত্ৰী আছিলে আমাৰ স্থানীয় বেছি সংখ্যক আমাৰ স্থানীয় খিনিয়ে লৈছিলো এগৰাকী মাত্ৰ সীমা বৰুৱা তেখেতকহে গুৱাহাটীৰ পৰা আনিছো বাকী আমি নাটকৰ লগত জড়িত থকা মানুহ আমাৰ থলুৱা মানুহখিনিক আমি লৈছিলো বঢ়িয়া পম্পী ধাৰাবাহিক হিচাপে তোমাৰ কোনখন প্ৰথম আছিলে মোৰ প্ৰথম ধাৰাবাহিক আছিলে অস্তিত্ব তেতিয়া কিন্তু সেই অস্তিত্বখন আৰম্ভণি মই মানে শিকিছিলো মানে শিকা মানে যেতিয়া তুমি ইন্টাৰ্নশ্বিপ কৰিলা ৰেঙনিত সোমালা যে তেওঁলোকে যে ৰেঙনিত সোমালো তেতিয়া কিন্তু মই কৰিছিলো তেতিয়া মই আৰু এতিয়া বেহৰবাৰী যিজন পল্লৱ পৱন বৰা তেওঁলোকে আমি দুজনে আছিলো প্ৰথম স্ক্ৰিপ্ট ৰাইটাৰ তাতে মই প্ৰথম আহিছিলো তাৰ পাছত পল্লৱ দা মোৰ অলপ দিনৰ পাছত পল্লৱ দা আহিছে একেলগে দুইজনে কৰিছিলে লিখিছিলা কি ক'লা নামটো অস্তিত্ব আছিল বঢ়িয়া আৰু ছুটি ছবি হিচাপে অৱশেষত এবাৰ ছুটি ছবি প্ৰথম তোমাৰ সুদীৰ্ঘ অভিজ্ঞতাৰ পৰা কওঁ যেতিয়া এটা কাহিনী চিত্ৰনাট্য তুমি তৈয়াৰ কৰা তাত কেইবাটাও বিষয়বস্তু জড়িত হৈ থাকে কাহিনী চৰিত্ৰ সংলাপ আটাইতকৈ কোনটো বিষয়ক বেছি গুৰুত্ব দিব লাগে বা কোনটো বিষয়ক বেছি গুৰুত্ব দিলে দৰ্শকে ভাল পায় মনোগ্ৰাহী হয় বা আকোৱালি লয় আচলতে এখন ধাৰাবাহিক কৰিবলৈ যাওঁতে আমি প্ৰতিটো বস্তুৱেই চকু দিব লগা হয় নিশ্চয় কাহিনীটো ভাল হ'ব লাগিব কাহিনীটো ভাল হলেহে মনোগ্ৰাহী হলেহে চেনেলে একচেপ্ট কৰে সেইটো এটা এক নম্বৰ কথা প্ৰথম লক্ষ্য মানে প্ৰথম দৃষ্টি দিব লাগিব কাহিনীটোত আমি প্ৰথম যেতিয়া চেনেললৈ কাহিনী এটা মানে কনচেপ্টটো পঠিয়াও এটা ষ্টৰী কাহিনীটো পঠিয়াও তো তেতিয়াই তেওঁলোকৰ মনোগ্ৰাহী হ'ব লাগিব তেওঁলোকে তেতিয়াহে আমাৰ চিনিয়ৰ যিখিনি আছে তেতিয়াহে তেওঁলোকে একচেপ্ট কৰে বস্তুটো তাৰ পাছৰ যিখিনি আছে ডাইলগখিনিটো ভাল হ'বই লাগিব সংলাপখিনি ভাল হ'ব লাগিব তাৰ পঞ্চি তোমাৰ কলা কৌশলী সেইখিনিও ভাল হ'ব লাগে অভিনয়খিনি তাৰ পাছতে ডাইৰেকশ্যনটো থাকে ধৰা আমি স্ক্ৰিপ্ট লিখিলেও ডাইৰেকশ্যন অলপ লিখি দিওঁ কাৰণ মই কি মেণ্টেলিটিৰে লিখিছো মোৰ মনৰ কি এটা ভাৱত মই লিখিছো সেইটো এজন ডাইৰেক্টৰে যেতিয়া মই স্ক্ৰিপ্টটো পঠিয়াই দিম তেতিয়া হয়তো তেওঁলোকে নাজানিব পাৰে তো সেইখিনি মই অলপকৈ ডাইৰেকশ্যনটো লিখি দিয়াৰ মই স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে মই সেইটো কৰোঁ আৰু তাৰ পঞ্চি ডাইৰেক্টৰে তাত ৰহন সানি যিখিনি ধুনীয়াকৈ উলিয়াই সেইটো এটা বেলেগ হয় মানে প্ৰতিটো এক কথাত ক'বলৈ গ'লে মই প্ৰতিটো বস্তুৱে এখন ধাৰাবাহিক যদি মনোগ্ৰাহী কৰিব লগা হয় দৰ্শকে আকোৱালি ল'ব লগা হয় প্ৰতিটো বস্তুৱে তাত কিন্তু খুঁটি নাটি মাৰি চাব লগা হয় নিশ্চয় মানে তুমি এগৰাকী নাট্যকাৰ হিচাপে চিত্ৰনাট্যকাৰ হিচাপে প্ৰতিটো বস্তুতে সমানে গুৰুত্ব দিব লাগিব সংলাপেই হওক কাহিনীয়ে হওক বা কলা কৌশলী অভিনয় চৰিত্ৰই হওক গোটেইখিনিতে সমানে যেতিয়া সমানে গোটেইখিনি ফুটি উঠিব তেতিয়াহে সেই ছবিখন বা সেই ধাৰাবাহিকখন দৰ্শকে আকোৱালি লয় ঠিক তেনেকুৱা ছুটি ছবিৰ ক্ষেত্ৰতো একেই ছুটি ছবিৰ ক্ষেত্ৰতো একেই ছুটি ছবিৰ ক্ষেত্ৰতো আমি চিৰিয়েল লিখিলে ধৰা অলপমান দীঘলীয়া হয় মানে এক নম্বৰ এপিছডৰ পৰা 100 এপিছড যায় কিছুমান 200 এপিছড যায় কিছুমান 300 এপিছড যায় কিন্তু ছবি বুলি কোৱাৰ লগে লগে সেই কাহিনীটো সেই আভাসটো তুমি সেইখন সময়ৰ ভিতৰতে ল'ব লাগিব নহয় হয় আধা ঘণ্টা নহয় 15 মিনিট 20 মিনিট এনেকে তো সেইখিনি কিন্তু তাত সেই সময়খিনিতে তুমি প্ৰতিটো বস্তুৱে কিন্তু চকু দিব লাগিব সেই 15 মিনিট বা এটা এপিছড যেতিয়া তুমি 20 মিনিট চলে তো সেইটো এটা বেলেগ ধৰণৰ ধাৰাবাহিকৰ বস্তুটো আৰু ছবি এখন বুলি ক'লে তুমি যিকোনো চিনেমাই হওক বা ছুটি ছবিয়ে হওক মানে সেইটো বস্তু কিন্তু সেই সময়খিনি তুমি এঘণ্টা মানুহক বহুৱাই ৰাখিবা যে এঘণ্টা 1.5 ঘণ্টা মানুহক বহুৱাই ৰাখিবা প্ৰতিটো মুহূৰ্তত মানে সেই মানুহজন যাতে উঠি যাব নোৱাৰে সেই চকুটো যাতে বেলেগলৈ যাব নোৱাৰে সেইটো কিন্তু মন দিব লগা হয় মানে এটা যেতিয়া তুমি কাহিনী লিখা কল্পনা কৰি যেতিয়া নিজাববীয়াকৈ তুমি কাহিনী এটা লিখা তেতিয়া মানে
অত্যাধিক গুৰুত্ব উম। কোনটোত দিয়া তাত মানে কি বিষয়বস্তু সোমাব লাগে মই অত্য- গুৰুত্ব এইটো বুজাবলৈ বিচাৰিছো তাৰমানে কোনকেইটা বস্তু তুমি সোমাবলৈ চেষ্টা কৰা ধৰা অ। কমেডি সোমাব লাগিব হুম, হুম, হুম। তাত প্ৰেম থাকিব লাগিব অ। তাত কান্দোন থাকিব উম, লাগিব উম, হুম, হুম, হুম। মই আচলতে সেইটোৱে অ ধাৰাবাহিক এখন কৰিবলৈ হলে তোমাৰ প্ৰতিটো বস্তু নৱৰস বুলি কয় নহয় উম, সেই মানে নৱৰস তুমি তাত সোমোৱাবই লাগিব উম, আৰু সেই তেতিয়াহে এখন ধাৰাবাহিক ফুটি উঠে কিন্তু নৱৰস তোমাৰ থাকিব লাগিব নৱৰসটো থাকিবই তাত লাগিব থাকিবই লাগিব এগৰাকী নাট্যকাৰৰ কাৰণে সেইটো কিন্তু প্ৰতিজন নাট্যকাৰে সেইটো চকু দিয়ে আচলতে নাট্যকাৰ হিচাপে আজিলৈকে কিবা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে নেকি প্ৰত্যাহ্বান জীৱনৰ উত্থান পতান ধেৰ আছে ধৰা তোমাৰ কলো নহয় আৰম্ভণিটো এটা মোৰ এটা যুদ্ধৰ নিচিনা তাৰ পাছতে সাংসাৰিক জীৱন আৰম্ভ কৰিলো সাংসাৰিক জীৱন আৰম্ভ কৰাৰ লগে লগে ভাবিছো মোৰ কৰ্ম আৰু সাংসাৰিক যিহেতু এখন নতুন ঘৰ নতুন পৰিৱেশ নতুন মানুহ লগ পাইছো সেইটোও এটা প্ৰত্যাহ্বানেই দিয়াচোন তাৰ মাজত মোৰ কৰ্মটো এনেকুৱা এটা ভাৱ হৈছিলে নতুন ঘৰখনলৈ অহাৰ লগে লগে এনেকুৱা ভাৱ হৈছিলে মানে যে মোৰ কৰ্মটো গতিটো কেনেকে কৰিম কাৰণ তেতিয়া সংসাৰখনৰ বস্তুটোতো য'ত নেকি মই এদিন ভাত ৰান্ধি মানে দুপৰীয়া ভাতটো খাই দুপৰীয়া ৰাতিলে হ'ব দিয়া মই এইটো খাম সেইটো খাম কিন্তু মই ফৰ এক্সাম্পল গম কৈছো পাইছো ইয়াত আহি ধৰা মোৰ শহুৰ দেউতা মা মোৰ হাজবেণ্ড মোৰ দেৱৰ মই চবকে চাব লগা হৈছিলে সেইটোও এটা প্ৰত্যাহ্বান একেবাৰে মানে সেইটো বেলেগ মহিলা ধৰণৰ এগৰাকীৰ ক্ষেত্ৰত মানে ছোৱালীৰ অৱস্থা উম, আৰু হুম। বিয়া হৈ আহি আন এখন ঘৰলৈ যেতিয়া বিয়া হৈ আহা সম্পূৰ্ণ গোটেই পৰিৱেশটো বহুত সলনি চাব হৈ যায় লগা হৈ তাৰ গৈছে। মাজতো তুমি গৃহিণী হৈ গোটেই ঘৰখন চম্ভালি লোৱাৰ লগতে আৰু তুমি প্ৰত্যাহ্বান বস্তুটো কি জানা এইখিনিতে কোৱা চবত মই কোৱা কওঁ কোৱা প্ৰত্যাহ্বান বস্তুটো মানে মানুহৰ জীৱনত মই এটা কথাই সকলোকে কওঁ মই সকলোকে বুজাবলৈ চেষ্টা কৰোঁ আচলতে মানুহৰ জীৱনত সহ্য ধৈৰ্য আৰু সময় এই তিনিওটা বস্তু অত্যন্ত প্ৰয়োজন একেবাৰে খুব সুন্দৰ কথা এটা কৈছা অত্যন্ত মানে প্ৰয়োজন যেতিয়াই তোমাক প্ৰত্যাহ্বান আহিব জীৱনলৈ যেতিয়াই দুখ আহিব সংঘৰ্ষ আহিব সংঘাত আহিব তেতিয়াই আমি মানে ভাগি পৰিব নালাগে তুমি কোৱা কথাৰ দৰে আমাক সহ্য লাগিব ধৈৰ্য আমাক লাগিব ধৈৰ্য লাগিব আমাক সময় লাগিব আৰু সেইখিনিৰ লগত যেতিয়া আমি নেৰা নেপেৰা চেষ্টা কৰি পেলাই যুঁজি থাকিম আমি লক্ষ্য স্থানত যাৰ যিটো লক্ষ্য আমি সেই লক্ষ্য স্থানত উপনীত হ'ব পাৰিম নিশ্চয় তেতিয়া আমাক ভগৱানেও সহায় কৰিব ভগৱানে হেৰি কৰে আৰু সময়টো সেইটোৱে সময়টো মেকআপ কৰাটো নিজৰ ওপৰত কথা তাৰ বাহিৰে যিখিনি তোমাৰ পৰিস্থিতি আহে সেইখিনি মোকাবিলা কৰাটো তোমাৰ ওপৰত কথা একেবাৰে সম্পূৰ্ণ নিজস্ব এই বস্তুবোৰ আচলতে ভৱিষ্যত পৰিকল্পনা মানে পৰিকল্পনা আচলতে মোৰ সদায় থকাৰ নিচিনা হয় যদি এখন ধাৰাবাহিক শেষ কৰিছো নেক্সট এখনৰ কাৰণে আকৌ এতিয়া কি লিখি আছা এতিয়া মই কাগজৰ ফুল বুলি এখন লিখিছো আৰু নীলা চাদৰ বুলি এখন লিখিছো কোৰ কাৰণে লিখি আছা এই কাগজৰ ফুলখন জোনাক চেনেলৰ কাৰণে আৰু এইখন নীলা চাদৰখন মষ্ট প্ৰবেবলি ৰেঙনিতে দিম আমি ৰেঙনিত দিবা ন এতিয়া স্ক্ৰিপ্ট লিখি আছো আৰু ছুটি ছবি কিবা কাম কৰি আছা নেকি ছুটি ছবি মায়াদা অডিশ্যন বুলি এখন ৰিলিজ হোৱা নাই কাম কৰি শেষ কৰিছো সেইখন এৱাৰ্ডৰ কাৰণে নহয় ইউটিউবত তেওঁলোকৰ নিজা চেনেলৰ কাৰণে কৰিছো এই ছুটি ছবি বিলাক যে তোমালোকে যে লিখা বা বনোৱা সেইটো কিছুমান ছুটি ছবি কেৱল এৱাৰ্ডৰ কাৰণে বনোৱা যোৱা হয় মই এইটো পাৰ্টিকুলাৰ আমি অৱশেষতখন একদম পুৰা টোটেলি এৱাৰ্ডৰ কাৰণে বনাইছিলো আৰু সেই এইখন দৰ্শকে চাবলৈ পাব নাপায় পাব এতিয়া প্ৰডিউচাৰে দৰ্শকৰ মাজলৈ আমাৰ যিখিনি দৰ্শক তেওঁলোকে এৰি দিয়া নাই কিন্তু নিশ্চয় তেওঁ লাহে লাহে মানে যদিও এখন ছবি কেৱল এৱাৰ্ডৰ কাৰণে বনোৱা হয় পুৰস্কাৰৰ কাৰণে বনোৱা হয় তথাপিও সেইখন দৰ্শকে নিশ্চয় চাবলৈ পাব এটা সময়ত দৰ্শকে চাব পৰাকৈ বা চাবলৈ দি দিয়া হ'ব ন স্ক্ৰিপ্টৰ কথা গম পালো ধুনীয়া তুমি স্ক্ৰিপ্ট লিখা পুৰস্কাৰো পাইছা তাৰ লগতে মই জানো বা গমেই পাইছো যে তুমি নিউজ এংকৰ মাছ কম কৰিলা সেইটো তোমাৰ অভিজ্ঞতা আছে আৰু ইয়াৰ লগতে অভিনয়ৰ লগতো অলপ চলপ তোমাৰ জড়িত হৈ পৰিছা নেকি নাটকৰ লগত সেইটো অকমান শুনি লওঁ আৰু অভিনয়ৰ লগত আচলতে কেমেৰা অভিনয় সেই ৰেঙনিত চাকৰি কৰি থাকোতে কৰিছিলো দুই এখনত সেইটো স্ক্ৰিপ্ট তোমাৰ নিজৰ স্ক্ৰিপ্টতে কৰিছা নিজৰ স্ক্ৰিপ্টতো কৰিছিলো আনৰ স্ক্ৰিপ্টতো কৰিছিলো তেতিয়া মানে ৰেঙনিত চাকৰি কৰি থাকোতে আমি তাৰে অফিচৰ কিছুমান সৰু সুৰা কেৰেক্টাৰ ডাঙৰ কেৰেক্টাৰ নহয় আৰু তেতিয়া কৰিছিলো কেমেৰা অভিনয়খিনি কিন্তু সেইটোত মই সময় দিবলৈ হলে মোৰ স্ক্ৰিপ্টৰ বস্তুটো যিহেতু ৰৈ যায় আৰু এইটোত যিহেতু মোৰ ভাল পোৱা কামটো মই এৰি দিয়া নাছিলো সেইকাৰণে সেইটোৰ পৰা অকণমান ফালৰি কাটিলো একে সময়তে দুটা কৰিবলৈ অকণ অসুবিধা ন একে সময়তে দুটা কৰিবলৈ অকণ দিগদাৰ হয় যিহেতু আৰু মই যিহেতু একদম স্ক্ৰিপ্ট ৰাইটাৰ হিচাপে তাত আছিলো আৰু সেই তাৰ পাছত কিন্তু এতিয়া নাটকৰ লগত অকণমান জড়িত হৈছো নাটকৰ লগত পংকজ্যোতি ছাৰৰ মধ্যাকৰ্ষণখন কৰিলো চতিয়া নাট্য ভৱনত আৰু ৰিচেণ্টলি কৰিলো জামুগুৰি বাপুজী ভৱনত এখন ভাল পোৱাৰ দিশচৌবাত দীপক গগৈ ছাৰ
আৰু সেইখনে এতিয়া আকৌ আমাৰ 21 তাৰিখে আছে ইটাখোলাত, ভালপোৱা দিশচৌবাত। আৰু এখন কৰিছিলোঁ তোৰ তোৰ মোৰ মোৰ বুলি এখন নাটক মঞ্চ অভিনয় কৰিছিলোঁ। হয় নেকি? বঢ়িয়া, খুব ভাল লাগিল। আৰু কিবা ক'বা? কোৱা। আৰু কিবা ক'বলৈ মই তোমাক অশেষ ধন্যবাদ। আচলতে বাল্যকালৰ বন্ধু একেবাৰে আৰু বন্ধুৱে বন্ধুক বিচাৰি আহিছা, আৰু এইখিনি মোৰ আনন্দৰ মুহূৰ্তখিনি তোমাৰ লগতো শ্বেয়াৰ কৰিব পাৰিছো, মোৰ মনৰ ভাৱ শ্বেয়াৰ কৰিব পাৰিছো, তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ। মানে বহুত বহুত ধন্যবাদ। যেতিয়া মই খবৰটো গম পাইছিলো, লগে লগে মই তোমাক ফোন কৰিছো। কৰিছা মোৰো খুব মানে মই নাজানো তুমি স্ক্ৰিপ্টটো লিখা বুলি। বহুতে আচলতে নাজানে আৰু বহুতে এই বস্তুটো এইখিনিতে কওঁ, এইটো নাজানে যে ধাৰাবাহিকখন যেতিয়া প্ৰচাৰ হয়, যেতিয়া প্ৰচাৰ হৈ থাকে, তেতিয়া তাত যে এজন স্ক্ৰিপ্ট ৰাইটাৰ থাকে, মানে দৰ্শকে সাধাৰণতে আৰ্টিষ্টখিনিক চায়, তাৰ বেকৰ বস্তুখিনি এগৰাকী লাইটমেন হওক, কেয়াৰটেকাৰজন হওক, বা তেওঁলোকৰ ইমান আচলতে কষ্ট একেবাৰে মানে সকলোৰে সহযোগিতা সমিলমিলৰ দ্বাৰাহে এখন ধাৰাবাহিকেই হওক বা এখন চুটি ছবিয়ে হওক, আনকি এখন ভাওনাই কিয় নহওক, সকলোতে সম সহযোগিতাৰ যোগেদিহে সফল এখন নহলে কেতিয়া এখন ধাৰাবাহিক হৈ নুঠে, এখন ভাওনাও হৈ নুঠে ন। একেবাৰে কথা পাতি থাকিবলৈতো বহুত মন আছে, মানে ইমান দিনৰ মূৰত লগ পাইছো, কিন্তু কথা পাতি থাকিলে সময়ৰ এটা কথা আছে। যিহেতু আমাৰ সময় কম, আধা ঘণ্টাৰ ভিতৰত আমি গোটেইখিনি কথা সামৰিব নোৱাৰো, শেষ কৰিব নোৱাৰো, তথাপিও মই শেষত তোমাক কওঁ পম্পী, তোমাৰ এই সফলতাই কেৱল যে তোমাকেই আনন্দিত দিছে, সুখী কৰিছে তেনেকুৱা নহয়, সেইটো তুমি আনন্দ পোৱাৰ লগতে, তোমাৰ পৰিয়ালে আনন্দ পোৱাৰ লগতে সমগ্ৰ জামুগুৰিবাসীৰ কাৰণে তুমি আচলতে গৌৰৱ কঢ়িয়াই আনিছা। তোমাৰ এই সফলতা নিৰন্তৰ অব্যাহত থাকক। ভগৱানে তোমাক সুস্থ শৰীৰে ন সৃষ্টিৰে নাট্য জগতলৈ অৱদান তুমি সদায় আগবঢ়াই যাব পাৰা। আমাৰো চন্দশৰ তৰফৰ পৰাও অন্তৰ ভৰা শুভাষা তোমালৈ থাকিলে। অনাগত দিনত আকৌ তোমাক লগ পাম, একেলগে বহিম, চাহ খাম, কথা পাতিম, এইবাৰ চাহৰ লগতে ভাতো খাম। ঠিক আছে নিশ্চয়, একদম খুব ভাল লাগিলে। তেতিয়াহ'লে আজি আমাৰ অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছো ন। ঠিক আছে, ধন্যবাদ। প্ৰিয় দৰ্শকসকল, আজি আমাৰ অনুষ্ঠানটি পম্পী হাজৰিকা বৰুৱাৰ লগত ইমানতে আমি শেষ কৰিছো। পৰৱৰ্তী সময়ত আন নতুন এটা বিষয়েৰে নতুন এজন অতিথিৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।